আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিও আমি চৰাইদেউ সদৰ সোণাৰীত অগ্নিশিখা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কথা, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যি আদেশ জাৰি কৰিছে বিদেশী আৰু অনুপ্ৰৱেশকাৰী সন্দৰ্ভত, সেই আদেশ অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিব লাগে, অসমৰ পৰা কাখন বাতিল কৰিব লাগে আৰু বিদেশীৰ কোনো ধৰ্ম নাই, সকলো বিদেশীয়ে। গতিকে আমাৰ স্পষ্ট কথা যে 1971 চনৰ পিছত অহা প্ৰত্যেকজন বিদেশীক অসমৰ বিতৰণ কৰিবই লাগিব। আমি সকলোৱে জানো যে 1951 চনৰ পৰা 1971 চনলৈকে আমি 20 বছৰ অতিৰিক্ত বুজা বিদেশী গ্ৰহণ কৰিছোঁ। কাৰণ আপোনালোকে জানে যে 1951 চনটো সমগ্ৰ দেশতে বিদেশীৰ ভিত্তি এটা বৰ্ষ, নাগৰিকত্বৰ ভিত্তিবৰ্ষ, কিন্তু অসমত সেই ভিত্তিবৰ্ষ একত্ৰ কৰা হ'ল। কিন্তু তাৰপিছতো 20 বছৰ আমি বিদেশীৰ বুজা জাপি লোৱাৰ পিছতো কিন্তু কেন্দ্ৰীয় চৰকাৰে আজি 2024 চনৰ 31 ডিচেম্বৰলৈকে বিদেশী পুনৰ ইয়াত জাপি দিব বিচাৰিছে। এই কাৰ্য আমি কেতিয়াও মানি নলওঁ। গতিকে আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে স্পষ্টকৈ এটা বাৰ্তা দিব বিচাৰিছোঁ, অনতিবিলম্বে আদেশ প্ৰত্যাহাৰ কৰক আৰু কাখন বাতিল কৰিব লাগে। আমাৰ স্পষ্ট কথা, ইয়াৰ অবিহনে কিন্তু আমি অনাগত সময়ত ইয়াতকৈ কঠিন আমি গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। কেন্দ্ৰীয় চৰকাৰক আমি গৰিহণা জনাইছোঁ আৰু ধিক্কাৰ প্ৰদান কৰিছোঁ আজি এই কাৰ্যসূচীৰ পৰা। কাৰণ তেওঁলোকে বিদেশী কাৰণে তেওঁলোকে যি গৃহ মন্ত্ৰালয়ৰ পৰা যি অনুপ্ৰৱেশকাৰী বিদেশী ৰেহাই আদেশ যি 2025 যে আচলতে নিৰ্দেশনা জাৰি কৰিছে, এই নিৰ্দেশনা বাতিল কৰিব লাগিব। আৰু নিৰ্দেশনা বাতিল কৰিবৰ কাৰণে যে সমগ্ৰ অসমজুৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি কাৰ্যসূচী ঘোষণা কৰিছে। আমিও আজি চৰাইদেউ জিলা সদৰ আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই কাৰ্যসূচীৰ পৰা এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমি পূৰ্বতে আজি কা আমি মনা নাছিলোঁ, আজি তাৰিখতো আমাৰ ভৱিষ্যত দিনতো আমি কা কেতিয়াও মানি নলওঁ, এই কথাটো একেবাৰে স্পষ্ট। সেইকাৰণে আজি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি ৰাজপথৰ আন্দোলনৰ লগতে আজি উচ্চতম ন্যায়ালয়ত আছে কেছ ৰুজু কৰিছে আৰু দুইটা পক্ষতে আচলতে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আছে কাম কাজ কৰি আহিছোঁ। গতিকে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ আমি গৰিহণা জনাইছোঁ। আৰু অসমখন বিদেশী চৰণীয়া পথাৰ নহয়, অসমখন কেতিয়াও ডাষ্টবিন হ'বলৈ আমি দিয়া নহ'ব। কাৰণ অসমখনক আচলতে বিদেশীক আচলতে ৰঙা দলিচা পৰিছে, বিদেশীক আচলতে আশ্ৰয় প্ৰদান কৰিছে, অবৈধ হিন্দু বাংলাদেশীক আচলতে এটা সংস্থাপন দিব বিচাৰিছে এই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে। গতিকে আমি দুয়োখন চৰকাৰক আমি গৰিহণা জনাইছোঁ আৰু অতি শীঘ্ৰে তেওঁলোকে এই নিৰ্দেশনা বাতিল কৰিব লাগিব। আৰু কোনো ধৰণৰ যদি তেওঁলোকে ব্যৱস্থা নকৰে, অনাগত আহি থকা ভৱিষ্যত দিনত কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যৰ অভিভাৱকত্বত কিন্তু জনকীয় আন্দোলনৰ কাৰ্য হাতত ল'বলৈ বাধ্য হ'ব। এই কথা একেবাৰে